ক'ব মানে ইয়াত ৰাস্তাটো কি বুলি কয় পলক বালিৰ লগত ঢালাই দিছে, তাকো 3 ইঞ্চি 5 ইঞ্চি নহয়। ইয়াত দুৰ্নীতি হৈছে কিছুমান কাম, যেনেকুৱা ধৰক ঠিকাদাৰক আমি কৈছোঁ তেনেকৈ মতে সিহঁতি কৰা নাই। ইঞ্জিনিয়াৰ কথা কৈছে, বোলে ইঞ্জিনিয়াৰ এনেকৈ কৰিবলৈ কৈছে, এনেকৈ বস্তু দিবলৈ কৈছে, তেনেকৈ ধৰণত সিহঁতি আমাক কৈ পেলাই নি কামটো চলাই আছে। তো আমি এতিয়াতো ইঞ্জিনিয়াৰৰ লগত আমাক পৰামৰ্শ কৰি দিয়া নাই, বা ৰাইজে আমাৰ কোনো যোৱা নাই তালৈ যে এইবিলাক কথা তেনেকৈ মানে সিহঁতি বাক্য কৰিছে বুলি আমি জানি পাম। তো গতিকে আমি সিহঁতি যেনেকৈ কাম কৰি আছে তেনেকৈ কৰিবলৈ দিছোঁ। এতিয়া তাৰপৰা এমাউণ্টটো কিমান আছে সেইটোতো আমি দেখা নাই। 31,12,000 টকা ইয়াত আহিছে বুলি কৈছে, কিন্তু ইয়াত কিমান টকা খৰচ হৈছে আৰু কিমান টকাত সিহঁতি মানে বস্তু পাতি পেলাইছে সেইবিলাক আমি জনা নাই। তাৰপিছত দেওপানী লখিমীপুৰ বুলি কয়। গতিকেলৈ আপোনালোকৰ মাধ্যমেদি আমি কৈছোঁ যে ইয়াৰ তদন্ত আপোনালোকে অলপ লওক আৰু কামবিলাক অলপ যাতে গাঁওখনৰ ভাল হওক। দেৱজিৎ বৰশইকীয়া। ক'ৰ হয় এইটো ডিব্ৰুগড়। যিহেতু আমি ধন্যবাদ দিছোঁ সংবাদ বন্ধুসকলক, যিহেতু আপোনালোকে ইয়াত মানে বাতৰি কঢ়িয়াব আহিছে। আমাৰ এই পিছপৰা যিটো আমাৰ লখিমপুৰ বৰচিলা লখিমপুৰ এই বস্তিত যি ৰাস্তা আহিছে, এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে ৰাইজৰ, যাতে ইয়াত এটা পকী ৰাস্তা হওক আৰু ইয়াত মানে শিক্ষা এটা যোগেদি এটা মানে ভাল এটা মানে স্কুল হওক, বা যি আমাৰ এই জল জীৱন মিছন যোগেদি আমাৰ পানী যোগান আঁচনি হওক, তেনেকৈ কিছুমান কাম আহিছে, আমি ভাল পাইছোঁ চৰকাৰে কৰিছে। কিন্তু কামবিলাক নিম্নমানৰ কাম, মানে বেআইনীভাৱে কাম, দুৰ্নীতিভাৱে কাম হ'ব লাগে, সেইটোতো কোনোমতে আমি মানে ৰাইজে আমি কোনোমতে ভবা নাই, বা চৰকাৰে তেনেকৈ দিয়া নাই কামবিলাক। এতিয়া আমি চাবলৈ পাইছোঁ SOPD যি মানে যোগেদি কাম আহিছে, সেই কামটো 40,12,000 টকা কাম আহিছে। আৰু এই ঠিকাদাৰটো হ'ল জোনাই ছাইডৰ, মানে ধেমাজি জোনাই ছাইডৰ ঠিকাদাৰ হয়। এই ঠিকাদাৰটো ইয়াত কাম লৈছে, হয় অসম ভিতৰত ক'বতে কাম লওক, এইটো আমাৰ ক'বলগীয়া নাই, কিন্তু কামটো নিম্নমানৰ কি কাম কৰিব লাগে। আমি যেতিয়া মানে আমাক ৰাইজে যেতিয়া আমাৰ আপত্তি কৰিলে, আমি দল সংগঠন আমাৰ ইয়াত প্ৰাথমিক গোটৰ আছে, ৰাইজে আছে, তেতিয়া আমি সমূহ জিলা আয়ুক্ত আমি নাজিৰাত বাইদেউক আমি এটা স্মাৰকপত্ৰ দিলোঁ 4/9/2025 তাৰিখত, যে বাইদেউ আমি এই অভিযোগ দিলোঁ যে ইয়াত কাম নিম্নমানৰ কাম হৈ আছে। চিপ চেণ্ট গ্ৰেভেল বুলি কয়, যিটো মানে গোল পাথৰ, সেইটো আমি আজি আমগুৰি সমষ্টি বা শিৱসাগৰ জিলা আমি ক'তো দেখা নাই যে তেনেকুৱা মানে চাইড বাম যোনটো দিয়ে, বিম যোনটো দিয়ে। আজি বলক ৰাস্তাটো ধৰি ৰখা একেমাত্ৰ হ'ল বিমটো যদি মজবুত নহয়, তো বলক ৰাস্তা কেতিয়াও মানে তেওঁ ভাল নাথাকে। এতিয়া পলক ৰাস্তা বুলি কৈছে, পলক বালি ৰাইজে চাইছে, আৰু তেওঁলোকে কি কৰিছে, এই বিমৰ যিটো মানে 1 ফুট হ'ব লাগে দটো, সেই দটো 6 ইঞ্চি দিছে। গতিকে আমি নিজে মানে আমি ইয়াত চকুৰে চাইছোঁ, চাই পেলাই আমি মেম'ৰেণ্ডাম দিলোঁ মেজিষ্ট্ৰেটক যে আমি ইয়াত এটা ইনকুৱাৰী হ'ব লাগে বুলি, কিন্তু আজিলৈকে কাণ খান নাই বা ইনকুৱাৰী হোৱা নাই। গতিকে আমি দাবী জনাইছোঁ যাতে এই ৰাস্তাটো য'ৰ পৰা বেয়া হৈছে, পুনৰ মানে এই ৰাস্তাটো ভাঙি আৰু এই বিমবিলাক ভাঙি পুনৰ মানে 1 ফুট দ কৰি আৰু এই ভঙা পাথৰ দি চিপ দি পেলাই 3-4 নে কিবা 2-3 বুলি কয়, সেই পাথৰ দি পেলাই যাতে মানে ইয়াত বিমটো বনাব লাগে, আমাৰ দাবীটোৱে আছে। আৰু এই ঠিকাদাৰৰ ওপৰত যদি নবনায়, তাৰ বিলটো অনাগত দিনে তাৰ বিলটো বন্ধ কৰিব লাগে। আৰু আমি শুনিব পাওঁ যে ঠিকাদাৰ আমাক বোলে ইয়াত যদি ৰাইজে অভিযোগ কৰে, তো আমি কামটো এৰি দিম। তাৰমানে চৰকাৰ তেনেকৈ এনেকৈ গ্ৰীণ চিগনেল দিছে নেকি যে তুমি দুৰ্নীতি কামটো কৰা, ৰাইজে যদি অভিযোগ কৰিব তুমি কামটো তাৰ এৰি যাবা বুলি। গতিকে আমি জিলা প্ৰশাসন আৰু আমি বিভাগীয় কৰ্তৃপক্ষ আমি দাবী জনাইছোঁ, এই ৰাস্তাটো পুনৰ আকৌ যেনেকৈ মানে হ'ব লাগে প্ৰচিডিঅ'ৰ মতে, যেনেকৈ লিগেল মতে হ'ব লাগে তেনেকৈ বনাওক। এই ৰাইজৰ অভিযোগ আৰু আমি দল সংগঠনে যেতিয়া আমি মৰাবান্ধি হৈ পেলাই থিয় দিলোঁ, তেতিয়াৰ পৰাহে অলপমান দূৰৰ পৰা এই 1 ফুটকৈ 1 ইঞ্চি লাগিলে আমি বেছিকৈ খান্দিব কৈছোঁ, খান্দিছে আৰু ৰাস্তাটো অকণমান ভাল বনাইছে। কিন্তু য'ৰ পৰা আমি গম পোৱা নাছিলোঁ তেতিয়াৰ পৰা ৰাস্তাটো বেয়া হৈছে। গতিকে এই ৰাস্তাটো ভাল হ'ব লাগে, নতুন আমি বিভাগীয় কৰ্তৃপক্ষ আমি কাৰ্যালয়ত আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন ল'বলৈ বাধ্য হ'ম। দেওপানী চাহ বাগিচা অন্তৰ্গত এইটো লখিমপুৰ বস্তি বুলি কয়। মানে ৰাস্তাবিলাক কামটো ঠিক হোৱা নাই, আৰু এই চাইড বামত যিবিলাক গুটি দিছে, এই গোল গুটি দিছে, মছলা ধৰা নাই, চিমেণ্টে ধৰা নাই, গোটেই পলক বালি পেলাইছে। পলক বালিত কামবিলাক ঠিক হোৱা নাই, চাইড বামবিলাক গোটেই ভাঙিছে। সেইবিলাক অলপ ভালকৈ আকৌ দুনাই মেৰামতি কৰিব লাগে। এইবিলাক চব ভাঙি পিনে নতুনকৈ বহাব লাগে। আৰু দটো দিছে আপোনাৰ 6 ইঞ্চি, 6 ইঞ্চি দৰ 1 ফুটমান বহাব লাগে। সেইটো আকৌ ডাঙৰ গাড়ী আহিলে ছাইডটো বহি যাব। এই ব্লকবিলাক কিছুমান আপোনাৰ উঠি আহে, এনেকৈ ধৰাৰ লগে লগে ডাং খাই উঠি আহে, এতিয়াই ভাগিছে। সেইবিলাক ঠিক হোৱা নাই, এইবিলাক ভালকৈ কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।